নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক পঞ্চমুখী হনুমান কবচ পিন্ধাৰ সঠিক পদ্ধতি আৰু পঞ্চমুখী হনুমানৰ শক্তিৰ কথা ক'বলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে যে ভগৱান হনুমান অঞ্জনেয় বা মাৰুতি ৰামায়ণৰ যুদ্ধৰ সময়ত পঞ্চমুখী অৱতাৰত আৱিৰ্ভাৱ হৈছিল। এই সময়ত হনুমান বাবাৰ 5খন মুখ হোৱাৰ বাবে তেওঁক পঞ্চমুখী বুলি কোৱা হৈছিল। এই পঞ্চমুখী মাৰুতি নন্দনৰ উৎপত্তিৰ আঁৰত এটা আমোদজনক কাহিনী আছে। ৰামায়ণৰ যুদ্ধৰ সময়ত ৰাৱণ অসুৰ ৰজাই অহিৰাৱণৰ সহায় লৈছিল। তেওঁ আছিল পাতাল লোকৰ ৰজা। অহিৰাৱণে বিভীষণৰ বেশ ধৰি ভগৱান ৰাম আৰু লক্ষ্মণক অপহৰণ কৰিছিল আৰু তাৰ পিছত পাতাল লোকলৈ লৈ গৈছিল। যেতিয়া হনুমানে এই ঘটনাৰ বিষয়ে গম পালে, তেতিয়া তেওঁ পাতাল লোকত প্ৰৱেশ কৰিলে। অনুসন্ধানৰ সময়ত তেওঁ গম পালে যে অহিৰাৱণক জীয়াই ৰখা 5টা জ্বলন্ত চাকিৰ কথা। এইফালে এই সকলোবোৰ জ্বলন্ত চাকি ৰখা হৈছিল বেলেগ বেলেগ দিশত। অহিৰাৱণৰ বিশ্বাস আছিল যে একেটা সময়তে এই 5টা জ্বলন্ত চাকি নুমুৱা অসম্ভৱ, গতিকে তেওঁৰ মৃত্যু কেতিয়াও হ'ব নোৱাৰে। এই অহিৰাৱণকেই বধ কৰিবলৈ পঞ্চমুখী হনুমানৰ অৱতাৰ ধাৰণ কৰিছিল। যদি ভগৱান হনুমানৰ পঞ্চমুখ অটল ভক্তিৰে পূব দিশলৈ মুখ কৰি পূজা কৰিলে উপাসকসকলৰ পাপ দূৰ কৰি শান্তি, পূৰ্ণতা, পবিত্ৰতা, সুখৰ সৃষ্টি হ'ব বুলি কোৱা হয়। পঞ্চমুখী হনুমানক পূজা কৰাৰ 5টা উপায় হৈছে নমন, স্মৰণ, কীৰ্তনাম, যশনাম আৰু অৰ্পনাম। শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কেনেকৈ তেওঁৰ ওচৰলৈ যাব পাৰি তাৰ বৰ্ণনাও কৰিছে। তেওঁৰ মতে, যিজনে আন কাৰো বাবে কাম নকৰে আৰু তেওঁৰ ভক্ত হয় আৰু মোহৰ পৰাও মুক্ত, তেওঁৱেই তেওঁক বিচাৰি পায়। ভগৱান হনুমানে এই 5টা গুণকে ভগৱান ৰামৰ প্ৰখৰ ভক্ত হিচাপে দেখুৱাইছে। পঞ্চমুখী হনুমানৰ তাৎপৰ্য হৈছে 5টা গুণ। 5মুখীয়া অৱতাৰ হনুমানে মানুহৰ মাজত থকা 5টা গুৰুত্বক নিখুঁতভাৱে চিত্ৰিত কৰিছে। তেওঁ পৱনদেৱৰ পুত্ৰ। তেওঁ 5 মৌলৰ ভিতৰত এজন। তেওঁ 5 মৌলৰ ভিতৰত এটা মৌল অতিক্ৰম কৰা জল। ৰামায়ণৰ যুদ্ধৰ সময়ত সাগৰ পাৰ হৈছিল। তেওঁ 5টা মৌলৰ ভিতৰত এটাৰ মাজেৰে পাৰ হৈ গৈছিল আকাশ। আকাশৰ ওপৰেৰে উৰি গৈ লংকাত উপস্থিত হৈছিল আৰু লক্ষ্মণক ৰক্ষা কৰিছিল। তেওঁ পৃথিৱীৰ এগৰাকী কন্যা। পঞ্চমৌলৰ ভিতৰত এটা ধৰা হৈছে, অৰ্থাৎ মাতা সীতাক লগ পাইছিল। হনুমানে জুই ব্যৱহাৰ কৰি লংকা জ্বলাই দিছিল। এয়াও 5 মৌলৰ ভিতৰত এটা। পঞ্চমুখী হনুমানক পূজা কৰিবলৈ ভক্তসকলে হনুমান কবচ ব্যৱহাৰ কৰিব লাগে। যদি আপোনালোকে হনুমান কবচৰ সৈতে ঘৰত পঞ্চমুখী হনুমানৰ মূৰ্তি স্থাপন কৰি লৈছে, তেতিয়া আপোনালোকে মাৰুতি নন্দনক প্ৰাৰ্থনা কৰিব পাৰে। ঘৰতে 5মুখী হনুমান প্ৰতিমূৰ্তি স্থাপন কৰিলে বহু উপকাৰ পোৱা যায়। আপোনাৰ ঘৰৰ পৰা অশুভ শক্তি, ঋণাত্মক চিন্তাধাৰা আৰু ভয় নাশ হ'ব, লগতে বাস্তু দোষ দূৰ হ'ব। পঞ্চমুখী স্তোত্ৰত অঞ্জনী পুত্ৰৰ 5টা নামৰ প্ৰতিটোৰে প্ৰশংসা কৰা হৈছে। এই স্তোত্ৰত আবৃত্তি কৰিলে অশুভ বা নেতিবাচক শক্তি নিৰ্মূল হয় আৰু বিপদৰ পৰা ৰক্ষা পৰে। বন্ধু বান্ধৱীসকল, এতিয়া ক'বলৈ ওলাইছোঁ পঞ্চমুখী হনুমানৰ কবচ পিন্ধাৰ সঠিক পদ্ধতি। এই কবচ পিন্ধিবলৈ আপোনালোকে কেইটামান পদক্ষেপ অনুসৰণ কৰিব লাগিব। পঞ্চমুখী হনুমান কবচ পিন্ধিবলৈ মঙ্গলবাৰৰ দিনটো বাছনি কৰি ল'ব লাগিব, কিয়নো মঙ্গলবাৰৰ দিনটো ভগৱান হনুমানক পূজা কৰা হয়।
ৰাতিপুৱা সোনকালে গা ধুই ৰঙা বা হালধীয়া কাপোৰ পিন্ধিব লাগিব। তাৰ পিছত এখন সৰু টেবুলত ৰঙা কাপোৰ দি ভগৱান হনুমানৰ মূৰ্তি স্থাপন কৰিব লাগিব। মূৰ্তিৰ ওপৰত আৰু চাৰিওফালে পবিত্ৰ পানী, গংগা জল ছটিয়াই দিব লাগিব। মূৰ্তিৰ সন্মুখত ঘিৰ চাকি জ্বলাই 108 বাৰ হনুমান মন্ত্ৰ জপ কৰিব লাগিব। ইয়াৰ পিছত ভগৱান হনুমানৰ আশীৰ্বাদ লৈ পঞ্চমুখী কবচ বা লকেট পিন্ধিব পাৰিব। বাবা হনুমানৰ ৰামায়ণ আৰু হিন্দু সংস্কৃতিত বিপুল তাৎপৰ্য আছে। পঞ্চমুখী অৱতাৰত ভগৱান হনুমানৰ মূৰ্তি স্থাপন কৰি কবচ পিন্ধিলে আপোনালোকক দুষ্ট শক্তি, নেতিবাচক চিন্তাধাৰাৰ পৰা ৰক্ষা পৰিব। সুখ আৰু সমৃদ্ধি আপোনাৰ ঘৰত সদায় থাকিব। তদুপৰি বিভিন্ন দিশৰ ফালে মুখ কৰি পঞ্চমুখী মূৰ্তি এটাই আপোনাৰ ঘৰৰ পৰা সকলো বাস্তু সমস্যা আঁতৰাই পেলাব। সেয়েহে সঠিক পদ্ধতি ব্যৱহাৰ কৰি মন্ত্ৰ মূৰ্তি প্ৰতিষ্ঠা কৰি লকেট পিন্ধিব, অৰ্থাৎ কবচ পিন্ধিব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে যিহেতু পঞ্চমুখী হনুমানৰ তাৎপৰ্য আৰু উপকাৰৰ কথা জানিলে, তেনেহ'লে এনেদৰেই কৰক পঞ্চমুখী হনুমানৰ পূজা অৰ্চনা আৰু পিন্ধক পঞ্চমুখী হনুমান কবচ।